গুড মৰ্ণিং ফ্ৰেণ্ডছ। বহুত দিনৰ পিছত আজি আকৌ এটা দীঘল ভিডিঅ' দিবলৈ লৈছোঁ। এই দিনটোত মই কি কৰিলোঁ সেইখিনিকে একদম ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া আজি পঞ্চায়ত অফিচলৈ গৈছিলোঁ অৰুণোদয় ফৰ্ম আনিবৰ কাৰণে, আৰু এয়া ফৰ্ম লৈ আহিলোঁ। মই 11টামানত গৈছিলোঁ, বহুত ভিৰ হয়। তাৰপৰা আহি পেলাই একদম লৰালৰিকৈ আমাৰ মাইনাৰ যিহেতু এক্সাম আছে সেইকাৰণে একদম লৰালৰিকৈ সোমাই গৈ পেলাই ক'লোঁ, আৰু তেওঁলোকে দিলে যেনিবা ফৰ্মখন মোক আগতীয়াকৈ। আৰু একদম ভিৰ, মানে উশাহ ল'ব নোৱাৰা ভিৰ। আহি পেলাই এয়া আমাৰ ঘৰটো পাই গ'লোহি। এয়া দেখিছে যে প্ৰকাণ্ড গেটখন, এইখন পুৰণা, এইখন আমাৰ ঘৰ। আৰু এতিয়া মই ঘৰৰ ওচৰত আহি পালোঁ। এয়া এইটো আচাম টাইপৰ ঘৰটো দেখিছে যে, এইটোৱে আমাৰ ঘৰ। আৰু এয়া ঘৰলৈ সোমাই আহিছোঁ। আহি লৈ পেলাই এতিয়া আকৌ দেখিছোঁ মানে আমাৰ আলহী আহিছে, ভাগিন আহিছে চাৰিদুৱাৰৰ পৰা, আৰু তাক চাহ তাহ দি ল'লোঁ। লৈ পেলাই এয়া ভাত বনাবলৈ লৈছোঁ। ভাগিন অহাৰ কাৰণে মিষ্টাৰে মাছ আনিলে। আজি আকৌ মাইনাৰ এক্সামো আছে, পিছবেলা এক্সাম। আজি পৰীক্ষা শেষ হ'ব, আৰু সেইকাৰণে ভাবিছোঁ ভাত পানী বনাই আজৰি হৈ লওঁ। লৰালৰিকৈ এয়া ভাতত লাগিছোঁ। বাহু মাছ আনিছিলে, মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, আৰু ধুনীয়াকৈ এখন লাও দি পেলাই, লাও বিলাহী দি পেলাই মাছৰ জোল বনাম। বিশেষ বেছি নবনাওঁ, ভাজি, মাছৰ তৰকাৰী, মাছ ফ্ৰাই আৰু ভাত তেনেকৈয়ে বনাম বুলি ভাবিছোঁ, যিহেতু সময় কম আছে। আকৌ মাইনা এতিয়া পৰীক্ষালৈ গ'ল বাৰু, তাই বাৰু মাছৰ ভাত খাই যোৱা নাইকিয়া। খিচিৰি বনাইছিলোঁ ৰাতিপুৱা, সেয়া খাই পেলাই গৈছে। আৰু এয়া লাওখিনি মই মিহি মিহিকৈ কাটি দিছোঁ। আজি মানে লাওখিনি ভাজি পেলাইহে বনাম, এনেকৈ আগৰ বইল কৰি লৈ বনাওঁ। বইল কৰি লৈ বনালে সোনকালে হয়, কিন্তু মানে অলপ টেষ্টটো মানে কমি যায় বইল কৰি ল'লে। আৰু পূৰা লাওখিনি যেতিয়া ভাজি গৈছে, ভাজ খাই গৈছে, পূৰা সিজি গৈছে, তেতিয়া উতলাই থোৱা গৰম পানী দি দিছোঁ। এতিয়াকৈ বনালেও লাও বস্তুটো খুব সহজে সিজে ন, সেই সোনকালেই হৈ যায়। আৰু কলকলকৈ উতলিয়ে, পানীও উতলা আছিলে, সেইকাৰণে লাওখিনিতো আগতেই মই ভাজি মানে একদম পূৰা সিজি গৈছে। আৰু এয়া মাছ কেইপিচ দি দিলোঁ। আৰু লোকেল মাছ খাবলৈ ভাল লাগে, তৰকাৰী টেষ্টটো বহুত বাঢ়ি যায়। আৰু কালাৰটো দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে। ভাত হৈ গ'ল, চিম্পুল ভাত, মাছৰ তৰকাৰী, লাও বিলাহী মাছৰ জোল, মাছ ফ্ৰাই আৰু বন্ধাকবি আলু ভাজিছিলোঁ। এনেকৈ আজি আলহীক খুৱাবলৈ লৈছোঁ। সিহঁতক লৰালৰিকৈ আগতে দি লওঁ, দি লৈ পেলাই মই খাই পেলাই আকৌ ওলাব লাগিব মানে। আৰু যিহেতু আজি পৰীক্ষা শেষ, সেইকাৰণে মানে মাইনাই কৈছে, মা তুমি মোৰ ঘৰলৈ আজি আনিবলৈ যাবা দেই। এয়া আহি পেলাই মই একদম লৰালৰিকৈ কাপোৰকেইটা আবেলি সোমোৱাইছোঁ মেলিছোঁ, আকৌ ওলাব হ'লেই। এয়া ল'ৰা ছোৱালীবিলাক পৰীক্ষাৰ বেল মাৰিছে, আহি পেলাই ওলাইছে দেখিছেনে। আজি সিহঁতৰ অৱশ্যে বহুত ফূৰ্তি হয়, আৰু বহুত ল'ৰা ছোৱালী। আমাৰ মাইনা এতিয়ালৈকে ওলাই অহা নাই, দেখিছেনে নাই। তাই আৰু একদম কথা পাতি পাতি লাষ্টতহে আহিব, আৰু এনেকুৱাই সদায়। আৰু যিহেতু পৰীক্ষা আজি শেষ হৈছে, চবৰে মুখত মানে এটা মানে হেৰি আছে, আৰু ধৰ অলপ দিনলৈ আৰু টেনশ্যন। এই 2-3 মাহ হৈ গ'ল পৰীক্ষা বুলি কৈ পেলাই সিহঁতৰ মানে একেবাৰে অৱস্থা বেয়া, আৰু কাণখন নাইকিয়া হৈছে। আৰু যিহেতু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা, ভালকৈ পঢ়িবই লাগিব। আমাৰ মাইনাৰ চেণ্টাৰ আছিলে গভৰ্ণমেণ্ট বইজত। আৰু এয়া দেখিছেনে, এয়া ল'ৰা ছোৱালীবিলাকে ওচৰতে এখন ফিল্ডত মানে হেৰি হৈছিলে, প্ৰেক্টিছ কৰি আছিলে। আৰু অকণ ভিডিঅ' লৈ থৈছিলোঁ, আপোনালোকে ভাল পাব বুলি। এয়া এইকণতে আমাৰ মাজগাঁৱৰে হেৰি হয়, ফিল্ডৰ এইটো ভিডিঅ'টো লৈ থোৱা আছিলে। ল'ৰা ছোৱালীবিলাকে এনেকৈ প্ৰেক্টিছ কৰি আছে, খেলাৰ আগতে এক্সাৰচাইজ কৰে যে, এনেকৈ এক্সাৰচাইজ কৰায়। তাৰপিছতে এয়া ঘৰ আহি পাই যাম, আৰু এয়া সন্ধিয়াই হৈ গ'ল। এয়া ঘৰ আহি পাই পেলাই অলপ সময় মাইনা শুলে, শোৱাৰ পিছত কৈছে আজি বাহিৰত খুৱাব লাগিব। তাৰমানে হেৰিয়ৰ কাৰণে ইমান দিন ঘৰতে সোমাই থকা হৈছে, সেইকাৰণে আমি সন্ধিয়া সময়ত, সন্ধিয়া মানে 7টা বাজি গ'ল, আৰু তাৰপিছত আৰু এয়া ওলাই আহিলোঁ ঘৰৰ ওচৰতে থকা ৰেষ্টুৰেণ্টখন খাবলৈ বুলি। তাৰপিছতে বাবু এয়া আগত গৈ আছে। এইটো আমাৰ ঘৰৰ ওচৰতে, কোনো গাড়ী মটৰ যাব নালাগে, খোজকাঢ়ি আমি গৈ আছোঁ। আমাৰ ঘৰৰ সন্মুখতে আছে। এয়া আহি পেলাই ৰেষ্টুৰেণ্টখন পাই গ'লোঁ। পাই গৈ পেলাই চিনাকি হয়, সদায় ইয়াতেই মানে খাবলৈ কৰিবলৈ আহি থকা হৈছে। আৰু বিশেষ মানুহ নাছিলে, ওচৰৰে মানুহৰ ফেমিলি এটা আছিলে, কথা বতৰা পাতি তেনেকৈ আমি বহি আছোঁ। আৰু ৰেষ্টুৰেণ্টততো জানেই, আৰু দিওঁতে অৰ্ডাৰ দিওঁতে কিমান সময় লাগে আহোঁতে। আৰু মাইনাই একদম ভিডিঅ' কৰি আছে। ইহঁতৰ এইবিলাকেই চখ, আৰু ফটো উঠা ভিডিঅ' কৰা নাইনে। কিন্তু বাবু কিন্তু এইবিলাক ফটো উঠা ভিডিঅ'ত এইবিলাক চখ নাইকিয়া। তাৰ মুখখন ফুলা, তাৰ কাৰণ তাই মোৰ ফোনটোত লৈ পেলাই ভিডিঅ' কৰি আছে যে, তাক আকৌ মোৰ ফোনটো চাই থাকিবলৈ লাগে।
তাৰপিছতে মই বাৰু দিছোঁ, কিন্তু আকৌ তাই আকৌ আমাৰ অৰ্ডাৰ আহি গ'ল। পোলাও, বাটাৰ চিকেন মছলা, ফ্ৰেঞ্চ ফ্ৰাই, কফি এইবিলাকেই অৰ্ডাৰ কৰিছিলে। সিহঁতে মানে আজি ঘৰত আহি পেলাই আৰু ভাত নাখায় আৰু সিহঁতে তাতে বাহিৰতে খাব। প্ৰথমতে ফ্ৰেঞ্চ ফ্ৰাই দিলে, আমি ফ্ৰেঞ্চ ফ্ৰাই খাই আছোঁ। তাৰপিছতে পোলাও তাই ভাগ কৰিছে, মই তেনেকৈ খোৱা নাই, মই ফ্ৰেঞ্চ ফ্ৰাই আৰু হেৰিহে খাইছোঁ। ইমান গৰম নহয় ফ্ৰেঞ্চ ফ্ৰাইখিনি। আৰু মই একাপ কফি খালোঁ, যিহেতু সন্ধিয়া সময় মই খোৱা নাছিলোঁ। এতিয়া 8টা চাৰে 8টামানেই বাজিলে, তথাপিও মানে কফি কাপ বা চাহ একাপ লাগে। আৰু বাহিৰত কফি খাই পেলাই ভাল লাগে নহয়নে? ঘৰত হেজাৰ বনালেও সেইটো টেষ্ট নহয়। সেইকাৰণে মই কফি খাইছোঁ। আৰু ইহঁতে একদম হাঁহি হাঁহি পেলাই মানে হেৰি কৰিছে। আকৌ মাইনাই আকৌ মোক দেখি কফি খোৱা হ'ল, তাইও খালে। এয়া খাই আছে, মই অকণমান ভিডিঅ' কৰি থ'লোঁ সিহঁতৰ। এইবিলাকেই সৰু স্মৃতি। আৰু এইবিলাকতো আৰু ফেচবুকত বা ইউটিউবত আপলোড কৰা মানে কি সদায় থাকি যায়। ফোনত থাকিলেতো নহয় আৰু ফোনত হেৰি ক্লিন কৰি দিবলগীয়া হৈ থাকে।